স্বচ্ছ ভাৰত অভিযানেৰে চমক দিয়া এইখন চৰকাৰৰ দিনত স্বচ্ছতা বজাই ৰখাত ব্যৰ্থ হৈছে গোৰেশ্বৰ পৌৰসভা। তামুলপুৰ জিলাৰ গোৰেশ্বৰ নগৰ নামতহে হ'ল, কিন্তু হাতে কামে যেন এতিয়াও সকলো হৈ উঠা নাই। নগৰখনত যাৰ যি ইচ্ছা তাকে কৰি থকা পৰিলক্ষিত হৈছে। বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাত প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব আছে যদিও একাংশই যেন সেই কথা পাহৰি পেলাইছে। আনহাতে গোৰেশ্বৰ পৌৰসভা এখন থকাৰ পিছতো এই বিষয়বোৰত মন কাণ দিবলৈ আহৰি নাই পৌৰসভাৰ বিষয়ববীয়াৰ। অভিযোগ অনুসৰি গোৰেশ্বৰ পৌৰসভাৰ বিষয়া কৰ্মচাৰী তথা পৌৰসভা পৰিচালনা সমিতিয়ে স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত ৰাইজক সজাগ সচেতন কৰাত ব্যৰ্থ হোৱাৰ লগতে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত অনীহা কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে কিছুমাহ পূৰ্বে গোৰেশ্বৰ নগৰৰ ভিন্ন স্থানত বিশেষকৈ মেইন ৰোড, ৰেলগেট, ভাৰতীয় ষ্টেট বেংকৰ কাষত একোটাকৈ ডাষ্টবিন স্থাপনৰ ব্যৱস্থা কৰিছিল যদিও সেই ডাষ্টবিনবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত পৌৰসভাই নগৰৰ ব্যৱসায়িক বাধ্য কৰিব পৰা যেন নাই। জাবৰ-জোথৰ ডাষ্টবিনত পেলোৱাৰ সলনি দৈনিক বজাৰৰ ব্যৱসায়ী আৰু মেইন ৰোডৰ অস্থায়ীভাৱে বহা শাক-পাচলিৰ ব্যৱসায়ীসকলে গাতে লাগি থকা এটি গাঁতত জাবৰ-জোথৰ পেলোৱাৰ উপৰিও প্ৰেচাব কৰি দুৰ্গন্ধময় কৰি পৰিৱেশ দূষিত কৰি তুলিছে। গোৰেশ্বৰ গধূলি বজাৰৰ কাষত এই স্থানত এটা ৰাজহুৱা প্ৰেচাবগাৰ হোৱাৰ কথা আছিল যদিও সেয়া হৈ উঠা নাই। নগৰখনত ৰাজহুৱা প্ৰেচাবগাৰ এটা ৰেলগেটৰ সমীপত আছে যদিও মহিলাৰ বাবে নাই কোনো প্ৰেচাবগাৰ। উক্ত প্ৰেচাবগাৰটো যথেষ্ট অপৰিষ্কাৰ। আনহাতে ৰাজহুৱা শৌচাগাৰ এটাৰো অভাৱ মন কৰিবলগীয়া। ব্যস্ত চহৰখনত এনেবোৰ কাৰণতে প্ৰস্ৰাৱ কৰিব লাগিলে সমস্যাত পৰে ৰাইজে। ইপিনে এই ঠাইডোখৰতে একাংশই জাবৰ-জোথৰ, প্লাষ্টিক আদি পেলাই লগতে একাংশই প্ৰস্ৰাৱ কৰি চহৰখনৰ মাজমজিয়াত এটি অস্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিছে। এই ক্ষেত্ৰত পৌৰসভাক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনোৱা হৈছে যদিও বৰ্তমানলৈকে নাই কোনো কাণসাৰ। স্থানীয় ৰাইজে শীঘ্ৰে গোৰেশ্বৰৰ গধূলি বজাৰৰ ওচৰত থকা পুতি গন্ধময় হৈ পৰা জাবৰৰ দম আঁতৰাই বিজ্ঞানসন্মতভাৱে জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰাৰ লগতে এই স্থানত এটা ৰাজহুৱা প্ৰেচাবগাৰ আৰু শৌচাগাৰ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।